সাধু নগৰী এসময়ত ভদ্ৰনগৰ নামেৰে এখন নগৰ আছিল। সেই নগৰখন বৰ মনোমোহা আছিল। সেই নগৰখনৰ দাঁতিতে এখন ডাঠ হাবি আছিল। এদিনাখন সেই নগৰখনলৈ এটা ডাঙৰ বিপদ নামি আহিল। সেই হাবিখনত বৃত্তাসুৰ নামৰ এটা ৰাক্ষসে উৎপাত কৰিবলৈ ধৰিলে। হাবিখনৰ সকলোবোৰ প্ৰাণীক খাই শেষ কৰাৰ পাছত ৰাক্ষসটোৰ ভদ্ৰনগৰৰ ওপৰত চকু পৰিল। সেই ৰাক্ষসটোৱে ভদ্ৰনগৰলৈ আহি গৰু ছাগলী আদিবোৰ লৈ যাবলৈ ধৰিলে। ভদ্ৰনগৰৰ বাসিন্দাসকল চিন্তিত হ'ল। সেই ৰাক্ষসটোক ধৰিবৰ কাৰণে সেই ৰাজ্যৰ ৰজাই ঘোষণা কৰিলে, যিয়েই সেই ৰাক্ষসটোক ধৰি আনি দিব তাক ডাঙৰ উপহাৰ দিয়া হ'ব। বহুকেইজন ব্যক্তিয়ে নিজৰ নিজৰ সামৰ্থ্য অনুসাৰে চেষ্টা কৰিলে। এজন ব্যক্তিয়ে হাবিত জাল পাতিলে আৰু বৃত্তাসুৰক পিঞ্জৰাত বন্দী কৰিলে। কিন্তু বৃত্তাসুৰ ইমান শক্তিশালী আছিল যে সি পিঞ্জৰা ভাঙি মুকলি হৈ পৰিল। দুজনমানে আকৌ বৃত্তাসুৰক ডাঙৰ ডাঙৰ লোৰ শিকলিৰে বান্ধিবলৈ যত্ন কৰিল। কিন্তু বৃত্তাসুৰে একে টানতে সেয়া ছিঙি পেলালে। এইদৰে বহু ধৰণে বৃত্তাসুৰক ধৰিবলৈ চেষ্টা কৰিলে। কিন্তু নাই, কাৰোৰে প্ৰয়াস সফল নহল। সেই নগৰখনতেই পদ্মেশ্বৰী নামৰ এজনী যুৱতীয়ে বাস কৰিছিল। তাই থিৰ কৰিলে যে তাই সেই বৃত্তাসুৰৰ পৰা নগৰখনক পৰিত্ৰাণ পোৱাব। চিন্তা নকৰিব, মোৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখক। তাই তাইৰ মাক দেউতাকক কোনো প্ৰকাৰে বুজাই বহাই ৰজাৰ কাষ পালেহি। মহাৰাজ, মই সেই ৰাক্ষসটোৰ পৰা নগৰখনক পৰিত্ৰাণ কৰোৱাব পাৰিম। আপুনি মাথো আজ্ঞা দিয়ক। তাইৰ কথা শুনি ৰজাই ক'লে, আই, যিটো কাম ইমান বলৱান যুৱকহঁতে কৰিব নোৱাৰিলে, লোৰ শিকলিৰে যিটো ৰাক্ষসক বান্ধিব পৰা নগল, সেই ৰাক্ষসক তোমাৰ দৰে কোমল ছোৱালী এজনীয়ে কেনেকৈ বন্দী বনাব পাৰিব? মহাৰাজ, মই ৰাক্ষসটোক বন্দী বনাব পাৰিম বুলি কোৱা নাই। মই সেই ৰাক্ষসটোৰ পৰা নগৰখনক পৰিত্ৰাণ পাব পাৰিম বুলিহে কৈছো। গতিকে মহাৰাজ, মোক এবাৰ সুবিধা দিয়া উচিত। ঠিক আছে, যোৱা বাৰু। কিন্তু তোমাৰ কিবা অথন্তৰ ঘটিলে তাৰ বাবে তুমি নিজে জগৰীয়া হবা। ঠিক আছে মহাৰাজ। এইবুলি তাই হাবিৰ দিশে বাট বুলিলে। তাই হাবিত উপস্থিত হৈ বৃত্তাসুৰক বিচাৰিবলৈ ধৰিলে। কিছু সময় ইফালে সিফালে চাই তাই বৃত্তাসুৰক দেখা পালে। তাই তাৰ কাষ চাপি গ'ল। বৃত্তাসুৰে পদ্মেশ্বৰীক দেখি ক'লে, ঐ ছোৱালী, তই এই নিৰ্জন হাবিত কি কৰি আছ? তই নাজান নেকি যে এইখন মোৰ আৱাসস্থল? তোৰ কি মোলৈ ভয় নালাগে নেকি? তাৰ কথাত পদ্মেশ্বৰীয়ে দৃঢ়তাৰে ক'লে, তোমালৈ? মোৰ আকৌ তোমালৈ কিয় ভয় লাগিব? মইনো তোমাৰ কি ক্ষতি কৰিলো? আৰু মইনো তোমাৰ কি অনিষ্ট কৰিলো? তাৰ পৰিৱৰ্তে মই তোমাক লগ পাবলৈহে আহিছো। পদ্মেশ্বৰীৰ কথা শুনি ৰাক্ষসটো বৰ আচৰিত হ'ল। সি ক'লে, আৰে, কেনেকুৱা ছোৱালী তই? মানুহে মোৰ নাম শুনিলে ভয়ত কঁপি থাকে, আৰু তই নিজে অকলে অকলে মোক লগ পাবলৈ আহিছ? এনেকুৱা কি কাম আছে তোৰ মোৰ লগত, ক? পদ্মেশ্বৰীয়ে বৰ নম্ৰভাৱে ক'লে, মই মোৰ মা দেউতাৰ একমাত্ৰ সন্তান। মোৰ কোনো ককাই ভাই নাই। মই সদায় কোনোবা শক্তিশালী ব্যক্তি এজন মোৰ ককাই হোৱাটো বিচাৰিছিলোঁ। আজিলৈকে নগৰত মই তেনেকুৱা এজন যুৱক বিচাৰিয়ে নাপালোঁ।
কিন্তু মই যেতিয়া মানুহৰ মুখত তোমাৰ কথা শুনিলো তেতিয়া ভাবিলো যে তুমিয়ে মোৰ ককাই হ'ব পাৰিবা সেয়ে তোমাৰ হাতত পিন্ধাবলৈ মই এই ৰাখিডাল মোৰ লগত আনিছো তুমি মোৰ হাতেৰে এই ৰাখিডাল পিন্ধি লবানে বিদ্যাসুৰক কোনেও আজিলৈকে ইমান মৰমেৰে কথা কোৱা নাছিল বিদ্যাসুৰৰ হৃদয় পদ্মেশ্বৰীৰ মিঠা কথাত পমি গ'ল আৰু সি তাইৰ কথাত সন্মতি জনালে আৰু তাৰ হাতত ৰাখিডাল পিন্ধুৱাই ল'লে তাৰ পাছত বিদ্যাসুৰে ক'লে মোৰ মৰমৰ ঘনীজনী কোৱা মই তোমাৰ বাবে কি কৰিব পাৰো একো কৰিব নালাগে তুমি মাথো হাবিতে থাকা তুমি এনেকুৱা একো কাম নকৰিবা যাৰ দ্বাৰা আমাৰ নগৰৰ বাসিন্দাবোৰৰ ক্ষতি হয় মাথো মোক তুমি সেইটো কথা দিব পাৰিবানে তাইৰ কথা শুনি বিদ্যাসুৰে ক'লে মই তোমাক কথা দিছো মই এনেকুৱা একো কাম নকৰো যিয়ে তোমালোকৰ ক্ষতি সাধন কৰে তাৰ লগতে মই এইটো কথা দিছো যে মই তোমাক আৰু তোমাৰ নগৰৰ বাসিন্দাবোৰক বিভিন্ন সংকটৰ পৰাও ৰক্ষা কৰিম তুমি একো চিন্তা নকৰিবা এইদৰে পদ্মেশ্বৰীয়ে নিজৰ বুদ্ধিমত্তাৰে আৰু প্ৰেমেৰে বিদ্যাসুৰৰ পৰা নগৰখনক ৰক্ষা কৰাৰ লগতে তাক নগৰখনৰ ৰক্ষকো পাতি ল'লে তাই সফলতাৰ বাবে ৰজাৰ ফালৰ পৰা ডাঙৰ উপহাৰ পোৱাৰ লগতে সমগ্ৰ নগৰবাসীৰ ফালৰ পৰাও যথেষ্ট সন্মান লাভ কৰিলে গতিকে কেতিয়াবা শক্তিশালী লুৰ শিকলিয়েও কৰিব নোৱাৰা কাম মৰমেৰে পিন্ধোৱা এডাল সৰু ৰাখিয়েও কৰিব পাৰে